হয় নিশ্চিতভাৱে আপুনি উল্লেখ কৰা ধৰণে ৰঙালীৰ ৭ বিহুৰ আজি তাঁতৰ বিহু আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীকপাৰ কায়াপট্টিত আৰু কায়াপট্টি গাঁওখনত প্ৰতি ঘৰ শিপিনীয়ে এই মুহূৰ্তত তাঁত বিহু উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সতীৰ্থ সহযোগে পোনে পোনে এই দৃশ্যাৱলী দেখুৱাইছে যে আৰু এই মুহূৰ্তত বিশেষকৈ তাঁতত বিশেষকৈ যি অসমীয়া পৰম্পৰা ৰক্ষা কৰাৰ লগতে যি ধৰ্মীয় ৰীতি নীতি সেই ধৰ্মীয় ৰীতি নীতি অনুযায়ী পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সৈতে এগৰাকী আদৰ্শৱান শিপিনী আছে মই শিপিনীগৰাকীৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম বাইদেউ আজি তাঁতৰ বিহুৰ ওলগ যাচিছোঁ বিশেষকৈ আজি আপোনালোকৰ এই গাঁওখনৰ প্ৰতি ঘৰতে তাঁতশালত বিশেষকৈ আপোনালোকে পূজা অৰ্চনা কৰি বিশেষকৈ এই মুহূৰ্তত পুনৰ তাঁতত বহিছে কি ক'ব আজি আমি তাঁত বিহু বুলি পূজা অৰ্চনা কৰি শালত বহিছোঁ কাপোৰ ববলৈ আৰু মোৰ ৰাইজ লগ লাগিছোঁ বিশেষকৈ আপোনালোকে দীৰ্ঘদিন ধৰি ইয়াত বিশেষকৈ বিহু বুলি কি কয় আপোনালোকে গামোচা প্ৰস্তুত কৰে বিহুৱান প্ৰস্তুত কৰে কি ক'ব গামোচা প্ৰস্তুত কৰিছোঁ ফাগুন মাহৰ পৰা আমি ফাগুন মাহৰ পানীত দি সেনে গামোচা বওঁ বিহুৱান বওঁ ডাঙৰ সৰু জনাক ডাঙৰ সৰু আশীৰ্বাদ জনাওঁ বা ডাঙৰ সন্মান দি সৰু আশীৰ্বাদ জনাওঁ সেইখিনিয়ে আৰু নিশ্চিতভাৱে আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ সহযোগে পোনে পোনে এই দৃশ্যাৱলী দেখুৱাইছে আৰু এই মুহূৰ্ততো কিন্তু যিটো বিহুৰ উৎসাহ সেই উৎসাহ কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আন এগৰাকী আছে বাইদেউ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বিশেষকৈ আপোনালোকৰ এই কায়াপট্টি গাঁওখনত আজিৰ এই দিনটোত বিশেষকৈ তাঁতৰ বিহু উদযাপন কৰি আছে আৰু বিশেষকৈ ৰাতিপুৱাৰ ভাগত তাঁতখনক বিশেষকৈ পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে ধূপ ধূনা দিয়া দেখিবলৈ পাইছোঁ কি ক'ব আমি বিহুৰ এই ৭ বিহুৰ চতুৰ্থ দিনটা আমি তাঁত বিহু হিচাপে পালন কৰোঁ শালখন আমাৰ পুৰণা ঐতিহাসিক পৰম্পৰা শালত আমি বহু ধৰণৰ কাপোৰ বনাওঁ তাত এৰী কাপোৰৰ সূতা কাপোৰো বনোৱা হয় মেখেলা চাদৰ বনোৱা হয় বিশেষকৈ বিহুৰ গামোচা বেছি বনোৱা হয় বিহু আহিলে আমাৰ উখল মাখল লাগি যায় আমি চ'ত মাহত মানে বিহুৰ গামোচা আমি নলগাওঁ ফাগুন মাহতে আমি ৰেডি কৰোঁ নিয়ম আছে চ'ত মাহৰ বিহুৱান বহাগৰ বিহুৱানখন আমি ফাগুনতে ৰেডি কৰোঁ মানে চ'ত মাহৰ ভিতৰত ওলাইয়ে আহে বিহুৱান আমি বহাগ বিহু পৰাৰ লগে লগে ডাঙৰক মানে সন্মানৰ অৰ্থে বিহুৱান মানে ৰেডি কৰা হৈয়ে যায় আৰু আমাৰ এই আই মাতৃসকল মানে সকলোৱে ব্যতিব্যস্ত হৈ থাকে সেইকাৰণে ভূপেন হাজৰিকাদেৱে কৈছিল আমাৰ আই মাতৃসকলক বহাগতে আমাৰ এই মহুৰা হৈ ঘূৰে তাঁতশালৰ মহুৰাটো যেনেকৈ ঘূৰে আমাৰ আই মাতৃসকলৰ তেনেকৈয়ে মহুৰাৰ দৰে ঘূৰি থাকে মানে বিহু আহিলে আৰু মই সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাইছে আৰু এই মুহূৰ্তত বিশেষকৈ এই কায়াপট্টি গাঁওখনত যিসকল বোৱাৰী পাৰে আছে বা বিশেষকৈ শিপিনী আছে সেই শিপিনীসকলে আজি এই তাঁতৰ বিহু উদযাপন কৰি থকা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে বিহুৰ যি নৃত্য বা বিহুৰ যি নাচ সেই বিহু নাচত এই মুহূৰ্তত এই ধৰণে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে হয় নিশ্চিতভাৱে আৰু এই ধৰণে বিশেষকৈ এই গাঁওখনৰ শিপিনীসকলে বিশেষকৈ তাঁতৰ বিহু উদযাপন কৰি থকা দেখিবলৈ পোৱা গৈছে